আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল বাকাৰা, গাই গৰু অৰ্থ গাই গৰু। এই সূৰাটোৰ এটা আয়াত পঢ়ি শুনাব খুজিছোঁ। 29 নম্বৰ আয়াত, বেংগলী তৰ্জমা। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। হুৱাল্লাযী খালাকা লাকুম মা ফিল আৰদি জামিআন সুম্মা ইস্তাৱা ইলাস সামাই ফাসাওয়াহুন্না সাবআ সামাওয়াতি ওয়া হুয়া বিকুল্লি শাইইন আলিম। অর্থ, তিনি পৃথিবীর সব কিছু তোমাদের জন্য সৃষ্টি করেছেন, তারপরে আকাশের দিকে দৃষ্টি করেন এবং উহাকে আকাশকে 7 আসমান রূপে বিন্যস্ত করেন এবং তিনি সর্ববিষয়ে মহাজ্ঞানী। সমাপ্ত।